পুনৰ দুটা শব্দৰ অৰ্থ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে এই শব্দৰ অৰ্থৰ দ্বাৰা উপকৃত হ'ব, নতুন নতুন শব্দ পাব, সেইমতে অৰ্থ পাব, আপোনালোকে যথেষ্টখিনি সুফল পাব অসমীয়া ভাষাৰ ক্ষেত্ৰত। গতিকে আজি প্ৰথম শব্দটো হৈছে অংগাৰিকা। অংগাৰিকা, এই অংগাৰিকাৰ অৰ্থ হৈছে পলাশ ফুলৰ কলি। যেনে গোলাপ ফুলৰ কলি থাকে, পলাশ ফুলৰ যি কলি থাকে, সেই পলাশ ফুলৰ কলিক অংগাৰিকা বুলি কোৱা হয়। আন এটা আছে অংগিকা। অংগিকা, অংগিকা শব্দৰ অৰ্থ হৈছে নাৰীয়ে পিন্ধা এবিধ বিশেষ বস্ত্ৰ। অংগিকা বুলি ক'লে কোনবিধ বস্ত্ৰক ক'ব সেইটো মোৰো কোৱা টান হ'ব, কিন্তু অংগিকাই নাৰীয়ে পিন্ধা বিশেষ বস্ত্ৰ মানে অৰ্থটো বিশেষ বস্ত্ৰক বুজাইছে আৰু। ধন্যবাদ।